সমুখত ২৬ৰ নিৰ্বাচন সম্প্ৰতি ব্যস্ততা বাঢ়িছে বাজপেয়ী ভৱনত ব্যতিক্ৰম নহয় ৰাজীৱ ভৱন ২৬ৰ বিধানসভা নিৰ্বাচনলৈ আঙুলিবোৰত গণনা কৰিব পৰাকৈ কেইটামান মাহ বাকী থকা অৱস্থাত শাসক বিৰোধী ৰাজনৈতিক দলৰ তৎপৰতা তুংগত উঠিছে এনে সময়তে বিজেপি মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে বিৰোধী কংগ্ৰেছ আজিৰ দিনটোত ২৬ৰ নিৰ্বাচনক লৈ নিৰ্বাচনী ৰাজনীতিৰে প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱনত বিশেষ বৈঠক তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ নেতৃত্বত বৈঠক সম্পন্ন ২৬ৰ নিৰ্বাচনী ইস্তাহাৰক লৈ প্ৰথমখন বৈঠক ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈৰ সভাপতিত্বত সম্পন্ন হয় বৈঠক বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্য আগত ৰাখি ২৬ৰ নিৰ্বাচনী ইস্তাহাৰৰ ওপৰতো ৰণনীতি যুগুত কৰে বিটিচি নিৰ্বাচনৰ সূচনীয় পৰাজয়ক লৈ সম্পন্ন বৈঠক বিয়লিৰ ভাগলৈ নিৰ্বাচন সমিতিৰ ৫ অধ্যক্ষৰে বৈঠক আজিৰ দিনটোত গৌৰৱ গগৈৰ নেতৃত্বত অনুষ্ঠিত হাই ভল্টেজ বৈঠকত অংশ ললে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰাক্তন সভাপতি ৰিপুন বৰা প্ৰদ্যুৎ বৰদলৈ সহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বৈঠকৰ পূৰ্বে ২৬ৰ নিৰ্বাচনৰ ৰণনীতি তথা দলীয় পৰিকল্পনাৰ সন্দৰ্ভত এছএছিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে সদৰি কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য देखिए आज हमारी कुछ मीटिंग्स हैं सबसे पहले मैनिफेस्टो कमेटी की मीटिंग हो रही है उसके हमारे अखिल भारतीय कांग्रेस कमेटी के जो इंचार्ज हैं मैनिफेस्टो के टीएस सिंहदेव वो बहुत हमारे सीनियर लीडर हैं छत्तीसगढ़ से के रहने वाले हैं मंत्री भी रहे हैं वो हमारे साथ आज आए हुए हैं जो अलग अलग प्रदेशों के अंदर जिस तरह से मैनिफेस्टो बनता है उसके बारे में हमें जानकारी देंगे ये मैनिफेस्टो जो होगा कांग्रेस पार्टी का ये कोई हम राजीव भवन में बैठ के नहीं बनाने वाले या कोई दिल्ली में एयर कंडीशन कमरे में नहीं बनाएंगे ये जनता का मैनिफेस्टो होगा जो जनता चाहेगी वो मैनिफेस्टो के अंदर होगा उल्लेख्य जे काइলৈ বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন সমিতিৰ ৫ গৰাকী অধ্যক্ষৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰে অনুষ্ঠিত বিশেষ বৈঠকখনে তাৎপৰ্য বহন কৰিছে আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি মোৰ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে বুজি পাব নালাগে বুজি পালে ভাল বুলি মন্তব্য গৌৰৱৰ তেওঁ কি ৰাজনীতি কৰে তেওঁহে জানে আৰু তেওঁ মোৰ ৰাজনীতি বুজি পোৱা নাই আৰু মই তেওঁৰ ৰাজনীতি কৰিবলৈ বিচৰা নাই তো তেওঁ নিজৰ ৰাজনীতি কৰি থাকক তেখেতৰ ৰাজনীতি সকলোৱে বুজি পাইছে তেখেতৰ যে বিভিন্ন সময়ত কথাবোৰ যে কয় আজি যে এটাও কথা গ্ৰহণযোগ্য নহয় তৰ্কহীন কথাবোৰ যে কয় এই গোটেইখিনি কথা সকলোৱে জানে যুক্তিহীন কথাবোৰ যে কয় তো সেইকাৰণে তেওঁ নুবুজিলে মই ভালে পাম আনহাতে অন্যান্য দলৰে কাইলৈ বিৰোধীৰ বৈঠকত কংগ্ৰেছে ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ বৈঠকত আলোচনা কৰিব কেইবাটাও ৰাজনৈতিক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ এটা সভাত আমাৰ পৰ্যালোচনা হ'বগৈ পৰৱৰ্তী দিনত আমাৰ পৰিকল্পনা আমি কেনেদৰে আগবাঢ়ি যাব লাগে সেইখিনি ল'বগৈ কিন্তু তেওঁ কৈছে তেওঁ দিল্লীত থাকি বাহিৰৰ পৰা তেওঁ যে বতাহটো বুজি পাইছে এয়া হ'ল যে অসমৰ ৰাইজ আজি বিজেপি দলৰ মুখখনটো চাবলৈ বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখখনটো চাবলৈ বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তাৰিখত কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনৰ লৈ পৰিণত হৈছে আৰু কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰৱৰ্তী দিনত তেওঁৰ যিবোৰ কথা তেওঁ কৰ্ম তেওঁলোকৰ ব্যক্তিগত কেলেংকাৰী তেওঁ নেতৃত্বৰ বিফলতা আজি এই গোটেইবোৰ চাই অসমৰ নৱপ্ৰজন্ম অসমৰ মহিলা সমাজ অসমৰ বৈদিক সমাজ অসমৰ যিমানবোৰ আমাৰ কৰ্মচাৰীসকল আছে সকলো এটা নতুন অসম তেখেতৰ নেতৃত্বৰ হীন এটা অসম আজি বিচাৰিছে ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ৰ সৈতে প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আসাম টক্স